ষ্টুডিঅ'ত মই ভূমিলি দিছপি ধাৰাসাৰ বৰষুণৰ বাবে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা হামৰেন কাৰ্বি আংলং ব্লক 1 সীমান্তত বসবাস কৰা লোকসকল কেইদিনমান ধৰি এনএচি ঘাইপথটোৰ আশে-পাশে পাহাৰৰ মাটি খহি পৰাত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে হামৰেন কাৰ্বি আংলং ব্লক 1 সীমান্তত বসবাস কৰা লোকসকল কেইদিনমান ধৰি এনএচি ঘাইপথটোৰ আশে-পাশে পাহাৰৰ মাটি খহি পৰাত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে 3-4 দিন ধৰি ধাৰাসাৰ বৰষুণৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত হামৰেনৰ পৰা কান্দুলিলৈ এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে যাৰ ফলত কান্দুলি উমই লাংহেমফি ৰংপাংবং উমচেৰা উমপু আৰু বিভিন্ন অঞ্চলৰ ৰাইজসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কাৰণ এই ঘাইপথটোৱে একমাত্ৰ হামৰেন আৰু কান্দুলি সংযোগী পথ কিন্তু এতিয়া ভূমিস্খলন অব্যাহত থকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ঘাইপথটোৰ আশে-পাশে পাহাৰৰ মাটি খহি পৰাত এতিয়া বৰষুণৰ সময়ত এই পথেৰে অহা যোৱা কৰিবলৈও ভয় সকলো ৰাইজৰ কাৰণ কোনটো সময়ত পাহাৰৰ মাটি খহি পৰিব সেইটো কোনেও নাজানে যাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ বাবে এই ভয়ংকৰ ভূমিস্খলনৰ সমস্যাবোৰ চৰকাৰে অতি শীঘ্ৰে সমাধান কৰাটো অতি আৱশ্যক হৈ পৰিছে আৰু উল্লেখনীয় যে এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ উপৰিও গছ-গছনি উভালি যোৱাত যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে হামৰেনৰ পৰা ব্ৰিটিছ ৰংহাং নিউজ 7 নৰ্থ ইষ্ট কলঙা আমলং নদীৰ ওপৰত থকা বিধ্বস্ত দলংখনৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ জমৰ যাতনা ভুগি আহিছে অঞ্চলবাসী কলঙা আমলং নদীৰ ওপৰত থকা বিধ্বস্ত দলংখনৰ বাবে জমৰ যাতনা ভুগি আহিছে সকলো অঞ্চলবাসী এইখিনিতে এক প্ৰশ্ন উত্থাপন হয় যে কাৰ্বি আংলং জিলা পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে নেকি কাৰণ পৰিৱৰ্তন চৰকাৰে বিগত বহু বছৰ অতিক্ৰম কৰাৰ পিছতো অঞ্চলবাসীৰ সমস্যা আৰু এই বিধ্বস্ত দলংখনৰ নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সকলো অঞ্চলবাসী ডংকামকামৰ পৰা প্ৰমেশ তেৰাং নিউজ 7 নৰ্থ ইষ্ট ডংকামকাম জলসিঞ্চন ভৱনত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ সংবাদমেল সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে যোৱা শনিবাৰে ডংকাত সংবাদমেল পাতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত থকা পশুপালন বিভাগটোৰ ওপৰত এক গুৰুতৰ অভিযোগ উত্থাপন কৰে যিহেতু বৰ্তমান বিশ্বত আফ্ৰিকান সোৱাইন ফিভাৰ বিয়পি পৰাত কাৰ্বি আংলঙৰ কিছু অঞ্চলত গাহৰি মৰিছে আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হয় এই মাৰাত্মক সোৱাইন ফিভাৰৰ পৰা গাহৰি বচাবলৈ পশুপালন বিভাগে ভেকচিন দিবলৈ আৰম্ভ কৰিলে কিন্তু এই সোৱাইন ফিভাৰৰ ভেকচিন বৰ্তমান বিশ্বত আৱিষ্কাৰ হোৱা নাই বুলি ছাত্ৰ পৰিষদে অভিযোগ উত্থাপন কৰে যদি ভেকচিন আৱিষ্কাৰ হোৱা নাই তেন্তে পশুপালন বিভাগে গাহৰিৰ দেহত কি ভেকচিন দিলে মৰা ভেকচিন নে বচোৱাৰ ভেকচিন ইয়াক লৈ জিলা ছাত্ৰ পৰিষদে পশুপালন বিভাগীয় কৰ্তৃপক্ষক সংবাদমেল যোগে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলঙৰ এই পশুপালন বিভাগটোতে ব্যাপক লুণ্ঠন আৰু দুৰ্নীতি চলি আছে লগতে বিভাগটোৰ পৰিচালনা কৰা মুখ্য বিষয়াজন ডাক্তৰ দিলীপ মহন্ত এজন ঘোৰ দুৰ্নীতি বিষয়া হিচাপে সংবাদ মাধ্যমত ইতিমধ্যে যে প্ৰচাৰ হৈ গ'ল তাক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম উপৰিও প্ৰতিটো বিভাগৰ মুৰব্বীসকলেও জানে এইখিনিতে এক প্ৰশ্ন উত্থাপন হৈছে এই দুৰ্নীতি ডক্টৰ মহন্তক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজনৈতিক ছত্ৰ ছায়াত পশুপালন বিভাগটো সম্পূৰ্ণ লুণ্ঠন কৰি খাবলৈ সুবিধা প্ৰদান কৰি দিবনে আৰু ইতিমধ্যে দুৰ্নীতি ডক্টৰজনক বদলীকৰণৰ বাবে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে তুলিৰাম ৰংহাং আৰু থৰেন্দ্ৰ ব্ৰহ্মৰ হাতত এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে কিন্তু এতিয়াও যদি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ডক্টৰ মহন্তক গা লৰাব নোৱাৰে তেন্তে অতি দুৰ্ভাগ্যজনক বিষয় হৈ পৰিব ডংকামকামৰ পৰা প্ৰমেশ তেৰাং নিউজ 7 নৰ্থ ইষ্ট ক্ষেত্ৰত যোগাযোগ চলি আছে আমি ক্ষতিপূৰণ দিবলৈ কাৰণে চেষ্টা কৰিম তেওঁ সেইখিনি আমাক জানিবলৈ দিছিলে তাৰপিছত আমি পুৰহি আজি হঠাৎ আজি কিছুদিন আগত আমি এখনি স্মাৰক পত্ৰ দিছিলোঁ আল্টিমেটাম দিবলৈ বাধ্য হৈ গ'লোঁ এই চিটুৱেশ্যনবিলাকৰ ওপৰত আমি আকৌ ডাঙৰীয়া 7 দিন 7 দিন আমি টাইম দিছিলোঁ তেওঁলোকক আমি কৈছিলোঁ যে ইমিডিয়েটলি সেইখিনি একশ্যন ল'ব লাগে আৰু ফেব্ৰুৱাৰী লাষ্টত যিহেতু এই বেমাৰটো ধৰা পৰিছিলে এতিয়ালৈকে কাৰ্বি আংলঙত কিয় এতিয়ালৈকে ৰাজহুৱা কৰিব পৰা নাছিলে সেই বেমাৰটো কাৰণ অতি সোনকালে তেওঁলোকে ডাইৰেকশ্যন দিছিলে যে অতি সোনকালে জিলাসমূহত কমিটি এখন গঠন হ'ব লাগিব গাঁৱৰ ৰাইজক যোনখিনি সজাগতা কৰিব লাগে সেই তেনেকুৱা ধৰণৰ সজাগতা কৰিবলৈ কাৰণে
এখন জিলাসমূহত কমিটি গঠন কৰিব দিছিলে আৰু প্ৰত্যেকটো মহকুমা ভিত্তিক গাঁও অঞ্চলত নিৰ্দেশ দিছিলে যে সজাগতা সভা পাতিব লাগে ডিপাৰ্টমেণ্টসকলক। সেইটো দিছপুৰৰ পৰা কৰ্তৃপক্ষ মিনিষ্টাৰ ডাঙৰীয়া আৰু বিভিন্ন ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষসকলে সেইটো সংবাদ মাধ্যমত আমি লক্ষ্য কৰিছিলোঁ, দেখিছিলোঁ। পশ্চিম কাৰ্বি আংলং বিথুংৰেংথামা সমষ্টিৰ অন্তৰ্গত থকা মেনমিজি মুখিম গাঁৱত যোৱা নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই যথেষ্ট ক্ষয় ক্ষতি সাধন কৰে। পশ্চিম কাৰ্বি আংলং বিথুংৰেংথামা সমষ্টিৰ অন্তৰ্গত থকা মেনমিজি মুখিম গাঁৱত যোৱা নিশা প্ৰায় 9টামান বজাত পাহাৰৰ বনৰীয়া হাতী এজাক আহি গাঁৱত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ ঘৰত সোমায় আৰু ঘৰ ভাঙি ঘৰৰ ভিতৰত থকা ধানৰ বস্তাখিনি খাই নষ্ট কৰি থৈ যায়। আৰু দুখীয়া পৰিয়ালটো এতিয়া থাকিবলৈও ঘৰ নাই, কাৰণ সম্পূৰ্ণ ঘৰটো বিধ্বস্ত ৰূপত। এতিয়া কাৰ্বি আংলং জিলা স্বায়ত্ত সাহিত্য পৰিষদক ঘৰটো বনোৱাৰ ক্ষেত্ৰত আৰু ঘৰৰ টিনপাতকেইটা প্ৰদান কৰি সহায় কৰিবলৈ অনুৰোধ জনাই ক্ষতিগ্ৰস্ত হোৱা এই দুটা পৰিয়ালে। লগতে বন বিভাগেও ইয়াত সহায় সহযোগ কৰিবলৈ অনুৰোধ জনায় দুই পৰিয়ালে। আৰু আনফালে মেনমিজিত থকা বহুমুখী সমবায় সমিতিখনৰ গোদামৰ দৰ্জা ভাঙি নিশা 1:30মান বজাত বনৰীয়া হাতীয়ে গোদামৰ ভিতৰত প্ৰৱেশ কৰি গোদামত থৈ দিয়া চাউলৰ বস্তা টানি উলিয়াই 6টা বস্তাৰ চাউল খাই নষ্ট কৰি থৈ নিশাই তাৰ পৰা উঠাও হয়। বিথুংৰেংথামা সমষ্টিত প্ৰতি বছৰে প্ৰতি নিশা উক্ত অঞ্চলত বসবাস কৰা দৰিদ্ৰ পৰিয়ালসকলক হাতীয়ে তাণ্ডৱ চলাই যথেষ্ট ক্ষয় ক্ষতি সাধন কৰি আহিছে। আমৰেনৰ পৰা ব্ৰিটিছ ৰভা, নিউজ 7 নৰ্থ ইষ্ট। Bajinar ke rajit di malam ada hembrit oh benar ke baman ada hembrit nang pangku erlo amat kontaran ta pangku erlo gitu ke thakat hai daw jalo paleng saleng stok ke kaca becugi poran ta cukon erlo ne hidup dia katura dera joy ni chong da tutulu ke dam amat hem nang chili der klue joy ni masih ke du nong le delo non barikha wekeng set apor kunas ke doi maga thai malata matha ke tulo tapi siam sar phanta ka chunung ri la helo rapin pen nangrap thai ki si apa nangrap nai si chuning ri lo la pen forest department so kita me nanglang nai gi apa nangrap nai si chuning ri lo la tum phanta nangrap ri tu te ke tu ka thai ta be lo ke chu a hormu an ta be lo la si rapin pen nangrap nai gi la ke pierom lo ada ke mukim hiarong teron hem lalu mana ketening di pasodak lo la rampek nai wajar bang আজি বাতৰি মনতে মুক্ত হৈছে। নমস্কাৰ।